আজি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড তেওঁলোককে পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া হৈছে। গতিকে 15 দিন পিছুৱাই এতিয়া 19 জানুৱাৰীত পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত লৈছে বুলি মোক সভাপতি জনাইছে। গতিকে টেট GT গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যিটো টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা এইটো ইয়াৰ নতুন দিন হ'ল 19 জানুৱাৰী। আজি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড তেওঁলোককে পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া হৈছে। গতিকে 15 দিন পিছুৱাই এতিয়া 19 জানুৱাৰীত পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত লৈছে বুলি মোক সভাপতি জনাইছে। গতিকে টেট GT গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যিটো টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা এইটো ইয়াৰ নতুন দিন হ'ল আজি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড তেওঁলোককে পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া হৈছে। গতিকে 15 দিন পিছুৱাই এতিয়া 19 জানুৱাৰীত পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত লৈছে বুলি মোক সভাপতি জনাইছে। গতিকে টেট GT গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যিটো টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা এইটো ইয়াৰ নতুন দিন হ'ল 19 জানুৱাৰী। আজি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড তেওঁলোককে পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া হৈছে। গতিকে 15 দিন পিছুৱাই এতিয়া 19 জানুৱাৰীত পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত লৈছে বুলি মোক সভাপতি জনাইছে। গতিকে টেট GT গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যিটো টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা এইটো ইয়াৰ নতুন দিন হ'ল